মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বালিজানত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুগৰাকী মহিলাসহ 6জন আহত হয়। জানিব পৰা মতে আজি দিনৰ 11 বজাত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ কাষতে সংঘটিত হয় এই দুৰ্ঘটনা। AS27F8495 নম্বৰৰ এখন স্কুটিয়ে AS21ER2423 নম্বৰৰ টমটম আৰু নম্বৰবিহীন আন এখন টমটমক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আজিৰ এই ভয়ংকৰ পথ দুৰ্ঘটনাত টমটম চালক নাছিৰুদ্দিন, জান্নাতুল আৰু মফিদা খাতুনকে আদি কৰি 6জন আহত হয়। আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে নগাঁও চহৰলৈ প্ৰেৰণ কৰা হয়। খবৰ পোৱাৰ লগে লগে মিকিৰভেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও চতুৰ চেঙেলীয়া স্কুটি চালকজন পলায়ন কৰে। উল্লেখ্য যে বালিজাৰ অঞ্চলত একাংশ চেঙেলীয়া চালকৰ অনুজ্ঞাপত্ৰ নথকা স্বত্বেও একা বেকাকৈ গাড়ী চলাই এনে দুৰ্ঘটনা সংঘটিত কৰি অহা বুলি স্থানীয় ৰাইজে এদল সাংবাদিকক জানিবলৈ দিয়ে। ঘটনা হৈছিলে পূব ফালৰ পৰা এখন টমটম গৈ আছে, আনখন পশ্চিম ফালৰ পৰা আহি আছে। স্কুটিখন পশ্চিম ফালৰ পৰা আহি প্ৰথমতে দক্ষিণ ফালে যিখন টমটম আছিলে সেইখনত খুন্দা দি পেলাই এই সোঁহাতে যিখন আহিছিলে পশ্চিম ফালৰ পৰা সেইখনত খুন্দা দি একেবাৰে গাড়ী চূৰ্ণ বিচূৰ্ণ কৰি আৰু টমটমৰ ড্ৰাইভাৰটোকো মানে আদামৰা হৈ আছে এতিয়া। আৰু ইও দুখ পাইছে আৰু বহুতো যিখিনি হেৰি আছিলে যাত্ৰী আছিলে, মহিলা, সৰু ল'ৰা ছোৱালী চবে দুখ পাইছে। এতিয়া চবকে এতিয়া আহত 6জন মান হৈছে, 6জন মান হ'ব, ল'ৰা ছোৱালী লৈ পেলাই 6জন মান হ'ব। সিহঁতক হোৱা নাই যদিও কিন্তু ড্ৰাইভাৰ এই যে স্কুল হেৰি টমটমৰ ড্ৰাইভাৰজন এওঁৰ অৱস্থা সংকটজনক। ঘৰ মুজাগছ। নামটো নাজানো, নামটো কি আছে নামটো কোৱা নাই কিন্তু মুজাগছ ঘৰ। বাকীসকল মুজাগছ মানে যাত্ৰী তেওঁক ফুৰিবলৈ যাব ওলাই আহিছিলে। মাইকী মানুহখিনি এই মুজাগছ। বাইকত কেইজন আছিলে গম পাই? বাইকত ল'ৰা এটাই, যিটো ল'ৰা মানে ক'লো যে 10 বছৰ 12 বছৰ হ'ব আৰু নাই নাই হোৱা নাই এনেকুৱা কথা। এই অলপ আগতে ইয়াত যি এক্সিডেণ্ট হৈছে এইটোৰ বিষয়ত মই ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল গাৰ্জেণ্ট আছে তেওঁলোকে কিছুমান সৰু ল'ৰা ছোৱালীক অনুজ্ঞাপত্ৰবিহীন তেওঁলোকক গাড়ী চলাব দিয়ে আৰু তেওঁলোকে যি উদ্ভাণ্ডলি কৰি গাড়ীবোৰ চলায় সেইটো কাৰণে আজি এই ঘটনাটো হ'বলৈ পালে। ইয়াত আহি তেওঁ যধে মধে গাড়ী চলাই পেলাই খুন্দা মাৰিছে, কিন্তু তেওঁৰ অনুজ্ঞাপত্ৰবিহীনভাৱে গাৰ্জেণ্টে কিয় এই সৰু ল'ৰা ছোৱালীবিলাকক গাড়ী উঠাই দিব লাগে হাতত? গতিকে ইয়াৰ এটা প্ৰশাসনীয়ভাৱে ইয়াৰ এটা তদন্ত হ'ব লাগে যে তেওঁলোকে কিয় সৰু ল'ৰা ছোৱালীৰ হাতত গাড়ী উঠাই দিব। আৰু সমূহ অসমবাসী ৰাইজক এইটোৱে অনুৰোধ জনাম যে আপোনালোকৰ সন্তানক আপোনালোকে গাড়ী অনুজ্ঞাপত্ৰবিহীনভাৱে আৰু কেনেকৈ গাড়ী চলাইছে তাৰ অলপ নজৰ দিব, যাতে তেওঁলোকে গাড়ীটো ইমান স্পীডত চলাব নোৱাৰে। ইমান স্পীডত যায় কেতিয়াবা নিজৰো ভয় লাগি যায় যে খুন্দিয়াই গুচি যাব। কিন্তু সতৰ্ক হ'ব লাগে সকলো গাৰ্জেন। এইখিনিয়ে ক'লো অসমৰ সমূহ গাৰ্জেণ্টক, যিসকলৰ ল'ৰা ছোৱালী উদান্তভাৱে গাড়ী চলায় তেওঁলোকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে গাৰ্জেনক আহ্বান জনাইছোঁ।